Hello everyone, welcome back to my YouTube channel. Namaskar, মই গুলান স্মিতা আপোনালোক সকলোকে পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো আৰু আজি লৈ আহিছো এটা নতুন ব্লগ। বৰ্তমান মই আহি উপস্থিত হৈছো হি অসমৰ আটাইতকৈ ডাঙৰ জিলা কাৰ্বি আংলঙত। আৰু কাৰ্বি আংলঙখন যেহেতু মাটিকালি হিচাপে ডাঙৰ এৰিয়াটো সেইকাৰণে ইয়াতে বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া জায়গা আছে যিবোৰ কিছুমান এক্সপ্লোৰ আৰু কিছুমান বৰ্তমানো আনএক্সপ্লোৰ হৈ আছে। কিন্তু এনেকুৱা জায়গাবোৰত আহিলে ধুনীয়া ধুনীয়া নেচাৰৰ মাজত যেতিয়া আমি ঘূৰো তেতিয়া মনটো বহুতেই বেছি ভাল লাগে। আৰু আজি আমি গৈ আছো ৰিসেন্টলি এক্সপ্লোৰ হোৱা এটা ৱাটাৰফল চাবলৈ বুলি। আহকচোন বেছি পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। এয়া আমাৰ গাড়ী ষ্টাৰ্ট হৈ গ'ল। এইফালে ভিন্দো আৰু পাছফালে আছে বা। আমি এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ বুলি ভাবিছোঁ। এয়া আহি গ'ল আমাৰ ৰুটি চব্জি। এইফালে বায়ে খোৱা ষ্টাৰ্ট কৰিয়ে দিলে। অকণমান দি থৈ যাওঁ। ডিউটিটো ভাল পৰিছে আপোনাৰ। चलंत विमान कोल्हाल हुई जय रघुवीर सब कोई चलंत विमान कोल्हाल हुई जय रघुवीर सब कोई चलंत विमान कोल्हाल हुई जय रघुवीर सब कोई। সয়া আমাৰ পেট পূজা হৈ গ'ল। এতিয়া আমি ধুনীয়াকৈ গৈ আছোঁ। আচলতে আজি ক'ত যাম কি কৰিম মই একোৱে নাজানো। মই লৈ আহিছোঁ আৰু আহিছোঁ। চ' ভিন্দৰ পৰা আমি জানো আমি এতিয়া ক'ত গৈ আছোঁ। আৰু আমি বৰ্তমান পাৰখোৱাৰ পৰা ওলাইছোঁ। যিহেতু পাৰখোৱাৰ পৰা আমি যোনটো জেগালৈ যাম সেইটো ডিষ্টেঞ্চ। আৰু আমি কাৰ লগত যাম কিয় যাম আচলতে এইটো প্ৰগ্ৰেমটো আমাৰ হাওৰাঘাট SSA ব্লকৰ যিমানখিনি CRCC আৰু ব্লক ষ্টাফ আছে গোটেইখিনিয়ে মিলি আমি এৰেঞ্জ কৰিছোঁ। জেগাটোৰ নামটো হৈছে লাংবুকু। খুব ধুনীয়া জেগা। গৈ পেলাই আপোনালোকে গম পাব বা দেখিলে গম পাব। তাৰপিছত ইয়াৰ পৰা আমি পাৰখোৱাৰ পৰা 90 কিলোমিটাৰ হয়। আৰু যদি আপোনালোকে ডিফুৰ পৰা যায় বাই ট্ৰেইনত আহি ডিফুৰ পৰা যদি যাব বিচাৰে ডিফুৰ পৰা 25 কিলোমিটাৰ হয় ইমানখিনি। চ' আমি পিকনিকত গৈ আছোঁ মানে হয় নাই? এই পুৰা এনজয় কৰিম আজি সকলোবিলাক আপোনালোকক দেখাই থাকিম। এয়া খুব ধুনীয়া এটা পৰিৱেশ আৰু ৰাস্তাটোতো আপোনালোকে দেখিছে। এনেকুৱা মানে ডিফুলৈকে এনেকুৱা ৰাস্তাই নে? এনেকুৱাই বনাই আছে মাজে মাজে অকণমান ঠায়ে ঠায়ে বেয়া হৈ আছে। চ' আমি মাজতে এঠাইত ৰ'লোঁ আৰু অকণমান ছাৰপ্ৰাইজ এটা আছিলে আমাৰ কাৰণে। ছাৰপ্ৰাইজটো আমাৰ কাৰণে মানে শ্বক হিচাপে কাম কৰিলে। সেইকাৰণে বহুত সময় ৰ'ব লগা হ'ল। এতিয়া 11:30 বাজিলে আৰু মাজতে আমি আধাতে ৰৈ এইফালে ছাৰক লগ পালোঁ। বিনোদ ছাৰ বা আৰু ভিন্দৰ ফ্ৰেণ্ড আৰু কলিগ। আৰু সেয়া আমি ওলাইছোঁ আৰু কিন্তু বতৰটো আপোনালোকে দেখিছে বাহিৰত বৰষুণ আৰু ৰাস্তা পুৰা ভিজি আছে। আজি মানে এতিয়া 11:30 বাজিছে যদিও বাহিৰখনত দেখাত কিন্তু 5-4 বজা নিচিনাহে লাগি আছে। চ' কি হয় বা এতিয়া আমি য'ত জেগালৈ গৈ আছোঁ সেই ঠাইত বা বৰষুণেই হয় নে ৰ'দেই হয় সেইটোতো ক'ব নোৱাৰিম। সকলোবিলাক চাই থাকিব আৰু ছাৰপ্ৰাইজটো কি জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাব লাগিব। মানে আমাৰ কাৰণে শ্বকড হয় আৰু আমাক কিন্তু ছাৰপ্ৰাইজে মানে আমাৰ কাৰণে এইটো ছাৰপ্ৰাইজেই হয়। চ' ব'লক ভিডিঅ'টো কণ্টিনিউ কৰি থাকোঁ। বতৰটো অলপ বেয়া কৰি আছিলে কিন্তু ভবা নাছিলোঁ যে বৰষুণ দিব বুলি। এতিয়া বৰষুণো ষ্টাৰ্ট হৈ গ'ল। এতিয়া পিকনিক স্পটত বা বৰষুণ দিছে নে ৰ'দ দিছে সেইটো জানিবলৈ হ'লে ভিডিঅ'টো চাব লাগিব কণ্টিনিউ আপোনালোকে। দেখিছে আপোনালোকে কাৰ্বি আংলঙৰ ৰাস্তা কিমান সুন্দৰ, কিমান সমান, কিমান মসৃণ। আপোনালোকে যদি অহা নাই আহিব। বহুত ধুনীয়া ধুনীয়া জেগা এক্সপ্ল'ৰ কৰিবলৈ ঠাই আছে আৰু ভাল পাব আহিব। অলপ সময় আগতে বৰষুণ নাছিল আৰু পটককৈ আকৌ ষ্টাৰ্ট হৈ গ'ল। চাওক চিলভেটা এতিয়া আমি পাম আৰু এতিয়া চিলভেটা এখন মানে বহুত ধুনীয়া জেগা এইখনো কাৰ্বি আংলঙৰ। লাগিলে আপোনালোকে ৰখি অকণমান ভিউটো দেখুৱাই দিম। কাৰ্বি আংলঙৰ দুইফালে হাবি আৰু এই হাবিৰ মাজে মাজে আমি গৈ আছোঁ। আপোনালোকে হাবি দেখি ভয় কৰিব নালাগে। এইটো বহুত বিজি ৰাস্তা মানে ৰাস্তাটোৱে ইমান ধুনীয়া আৰু চাৰিওফালে চেগুনৰ গছ পুষ্প বৃষ্টি হৈ আছে। ইয়াৰ আৰু এটা কহুৱা বনৰ আৰু এটা বৈশিষ্ট্য আছে গম পোৱা নাই তোমালোকে? কি? কহুৱা বনটোৰ এই যে ঠাৰিডাল যে মানুহে বেৰ হিচাপে ইউজ কৰে। মানে বেৰ দিবলে কাটি কাটি বহুত ধুনীয়া হয় মানে।
আগৰ খেৰী ঘৰবিলাক যে মানুহবিলাকে বনাইছিলে ইয়াৰ এইবোৰ কাটি কাটি বাঁহৰ নিচিনা মানে এনেকুৱা গোল গোল হয় এই গোল গোল তেনেকে ইয়াৰো দিয়ে মানে ধুনীয়াকে তেনেকে গাঁঠি ধুনীয়াকে বেৰ বনাই লয় তাৰপিছত তাত লিপি দিয়ে আৰু মাটি আমি আহি শিলভেটাত নামিছো কি আৰু ইয়াৰ মাত আৱাজটো শুনিছে পানী এতিয়া দেখাই আছো আপোনালোকক নৈখন এয়া আৰু মানে সেই তলৰ পৰা আৰু ধুনীয়া দেখিছে দেখালো আৰু এতিয়া আকৌ যাওঁ আমাৰ গন্তব্য স্থানলৈ বুলি কাৰ্বি ভাষাত ক'বলৈ দি আছে কাৰ্বি আংলঙলৈ আহিছে ভণ্টিজনী গতিকে মই মানে কাৰ্বিতে মানে আপোনালোকক সকলোকে কেনেকৈ নিমন্ত্ৰণ কৰিব লাগে অসমলৈ মানে এনেকুৱা এডোখৰ ঠাই আহিবলৈ আপোনালোকক মই কাৰ্বিতে মাতিবলৈ চেষ্টা কৰিম কিন্তু মই ইমান পাৰফেক্ট নহ'ব পাৰে মই জাষ্ট বেচিক্সখিনিহে জানো কাৰ্ডম নি যিটো কলিতা ন নিতুম কিডুৱা দিম কেদাক কাৰ্বি আংলং লাংবুকু পোৱাদিম ল যিটাকে মানে ওৱান অফ দ্য isi mana langmi nai adim lo Karbi Anglong district langmi nai adim lo la Assam state Angbong la kangtung ingtung nai kini lo bilo lagi Sringgo kan ki kopi ni pun dah cina dulu Sringgo Singhason pula so Singhason range lo sini tun dulu oh pulang tak lo kelang ni nasi anu tin pada la all Assam lagi deh out of Assam all citizens tumpan tourist tumpan dak kibangi pan tuning rilo andalo thank you Kardom Pindoe Karbita সকলোকে ইমান ধুনীয়াকৈ ইনভাইট কৰিলে দেখিলে নে বাৰু আপোনালোকে মই বাৰু ভালকে বুজি নাপাওঁ কাৰ্বি কিন্তু মানেটো কি সুধিলা পিন্দোe ভালকে বুজাই দিলে এ আমি আহি পালোহি টিকেট কাউণ্টাৰ ইয়াতে টিকেট কৰিব লাগিব টিকেটৰ ফেয়াৰ আছিলে পাৰ পাৰ্সন 20 रुपीस আৰু লাইট মটৰ ভেহিকলৰ কাৰণে 100 रुपीस আছিলে আৰু লগতে সাইকেল বা 2 হুইলাৰছৰ কাৰণে 30 रुपीस আৰু 3 হুইলাৰছৰ কাৰণে আছিলে 50 रुपीस সো আমি পেমেন্ট কৰিলো এতিয়া আমি গৈ আছো আৰু এইটোৱে হৈছে সিংহাসন পৰ্বত যেটো অসমৰ আটাইতকৈ ওখ পৰ্বত আৰু তাতে এটা ৰেঞ্জতে এই লাংবুকু ৱাটাৰফলটো অৱস্থিত হয় সো তালৈ বুলি গৈ আছো সকলোবিলাক দেখাই থাকিম ভিডিঅটো চাই থাকিব দেই আমি ইতিমধ্যে আহি পাই গৈছোহি ইয়াতে পাৰ্কিং কৰি ইয়া বাৰ ডান্স ষ্টাৰ্ট হৈ গ'ল যেটো গান বাজি আছিল সেইকাৰণে মই মিউট কৰিব লগা হৈছে মই কথাখিনি কৈ আছিল একচুয়ালি কিন্তু এতিয়া ডাবিং দিব লগা হৈছে এয়া ধুনীয়াকৈ ওচৰে পাজৰে ঢেৰ দোকান আছে আপোনালোকে কিবা যদি খাবলৈ লৈও নানে ইয়াতে খাব পাৰিব আৰু এনেকৈ ষ্টিকতো পৰ্ক ষ্টিক তাৰপিছত চিকেন ষ্টিক এভেইলেবল আছে আৰু এইখন হৈছে দলং এখন পাৰ হ'লে আমি য'ত পিকনিক খাম সেইখিনি জাগাখন পাই যামগে আহুতে বতৰটো আপোনালোকে দেখিছিলে দুই এঠাইত বৰষুণো দিছিলে ইয়াতো বাৰু ৰ'দ ওলোৱা নাই কিন্তু বৰষুণ দিয়া নাই বতৰটো অকমান গুমা কৰি আছে কিবা হয় লাষ্টলে চাবলৈ হলে ভিডিঅটো শেষলৈকে চাব লাগিব আহি পায়ে বায়ে এফালৰ পৰা সকলোৰে লগত চিনাকি কৰি গ'ল এ আমাৰ লাংবুকু সুন্দৰ পিকনিক স্পট অসমৰ বহুত জাগাৰ পৰা আহে মানুহ সকলোকে নিমন্ত্ৰণ জনাইছো আহক আমাৰ কাৰ্বি আংলং সুন্দৰ কাৰ্বি আংলং Welcome to Langbuku no? Welcome to Langbuku. Welcome to Langbuku. Karbi Anglong এখন সুন্দৰ পিকনিক স্পট আহক আপোনালোকে সকলোৱে উপভোগ কৰক এয়া ব্ৰেকফাষ্টটো কৰি লওঁ বুলি ভাবিছোঁ ব্ৰেকফাষ্টত আছিলে চাহ মিঠাই আপেল আৰু লগতে ব্ৰেড ব্ৰেকফাষ্ট কৰিলোঁ এতিয়া ভিন্দুৱে সকলোকে এফালৰ পৰা চিনাকি কৰি যাব চিনাকি পৰ্বটো আৰম্ভ হ'ব সো ভাবিছোঁ আপোনালোককো দেখাই দিওঁ
সকলোকে ৱেলকাম সুন্দৰ জেগা লাংবুকু তো এনজয় কৰক ধন্যবাদ মই কম সকলোৱে এনজয় কৰক দেই বস্তু ইয়ালৈ লৈ না আমাৰ যিটো গান গাব মেলি নাচিব প্ৰভাত বৰদলৈ গান গাব গান গোৱাৰ মানে চেয়াৰমেনে নাচিব প্ৰভাত বৰদলৈ চাই গান গাব এতিয়া আমাৰ আন এগৰাকী চিআৰচিচি সাংস্কৃতিক জগতৰ লগত বিশেষভাৱে জড়িত প্ৰভাত দৰপাং ছাৰ আমাৰ মাজত আছে কাৰ্বিআংলং জিলা শৰাইঘাট শিক্ষা খণ্ডৰ এটি সুনাম আছে সকলোৱে গম পায় আৰু এই শৰাইঘাট শিক্ষা খণ্ডৰে আমাৰ যি টিচাৰ আছে আৰু ব্লক ষ্টাফ লগতে চিআৰচিচি আছে মাঞ্জাৰ পৰা মাত্ৰ 7 কিলোমিটাৰ লগত অৱস্থিত লাংবুকু এই সুন্দৰ প্ৰাকৃতিক মনোমোহা দৃশ্যই পৰিপূৰ্ণ জলপ্ৰপাত আৰু ইয়াতে আমি সম্প্ৰীতি সমন্বয়ৰ এটি প্ৰীতিভোজ আমি খাবলৈ আহিছোঁ আৰু আশা কৰোঁ প্ৰভু ভগৱতে আমাক এই প্ৰীতিভোজত সুন্দৰভাৱে পাৰ কৰি লৈ যাব পাৰোঁ তাকে কামনা কৰিছোঁ ধন্যবাদ থাকিল প্ৰভাত দৰপাং ছাৰলৈ তাৰপিছত আমাৰ মাজত এগৰাকী ভণ্টি আছে তেখেতে ইউটিউবৰ লগত বিশেষভাৱে জড়িত আৰু আমি সেই ভণ্টিগৰাকীক আমাৰ মাজত আজি পাই যথেষ্ট সুখী আছোঁ তেখেত সৰুৰ যোৰহাটৰ পৰা আহিছে আৰু এই পৰিৱেশ মনোমোহা প্ৰকৃতিৰ যি মনোমোহা পৰিৱেশ এই পৰিৱেশত আহি কেনে পাইছে ধন্যবাদ আজি আপোনালোকৰ মাজত উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিছোঁ ইমান এটা ধুনীয়া পৰিৱেশ আৰু কাৰ্বিআংলংখনেই ধুনীয়া তাতে আজি আহিছোঁ ইমান এটা ধুনীয়া পৰিৱেশ আৰু মই পানী বহুতেই বেছি ভাল পাওঁ ৱাটাৰফল বহুতেই বেছি ভাল পাওঁ চ' আজি আমি বহুত এনজয় কৰিম সেইটোৱে কওঁ আৰু বাকী ধন্যবাদ মোক মাতি অনাৰ বাবে ধ্ৰুৱজ্যোতি বৰাই নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব আচলতে ছাৰে ক'লে ভিডিঅ' চাৰ উপৰোক্ত বক্তা কালে সতীৰ্থ ছাৰ ক'লে আকৌ এবাৰ শুভেচ্ছাই দিওঁ আৰু বিহু বুলি নতুন বছৰ আৰু ভোগালী বিহুৰ শেহতীয়াকৈ শুভেচ্ছা জনাইছোঁ লগতে বিহুৰ কলি এটা গুণগুণাই দিম আৰু আমি পিছত পৰৱৰ্তী সময়ত আকৌ ধ্ৰুৱৰ পৰা আমি তেনেকৈ গীত শুনিম এতিয়া আমি চিনাকি কৰি দিব আমাৰ বিশেষ তেনেকৈ আমি নিজেই চব কৰি আছো তেনেকৈ কুকু অনা নাই বা নিজে লাগি ভাগি কৰি আছো গতিকে আমাৰ মাজৰে সতীৰ্থ চিআৰচিচি অপূৰ্ব কুমাৰ দাস ছাৰ আছে তেখেতে ৰন্ধা বঢ়াটো সহায় কৰি আছে গতিকে ছাৰকো মই মনৰ ভাষা দুআষাৰমান ক'বলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ আজি আমাৰ কাৰ্বিআংলং লাংবুকু অঞ্চলত আহি বহুত ভাল লাগিছে তাৰে সৈতে আমাৰ বিপিঅ' ছাৰক আমি অশেষ ধন্যবাদ জনাওঁ যে আমাক এইখন ঠাইলৈ আনি আমাক পৰিদৰ্শন কৰাব পাৰিলে তাৰ লগতে মই ৰন্ধা বঢ়াত লাগি আছোঁ সকলো চিআৰচিচি বন্ধুসকললৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ থাকিল নিমখ বেছি নিদিওঁ একদম মাপত দিম কিন্তু ৰান্ধনীমান নাপালে নিমখ বেছি কৰিব ধন্যবাদ আৰু মই এফালৰ পৰা চিনাকি কৰাই যাম এয়া আমাৰ অফিচৰ আমাৰ বিভিন্ন কাম কাজত বিভিন্ন সময়ত সহায় কৰি যোৱা এফালে মিলি তাৰপিছত আমাৰ মাজত আছে এৰাংগাই যিজন ব্যক্তি নহ'লে আমাৰ অফিচটো খালী খালী লাগি যায় আৰু তেখেতে আমাক বিভিন্ন কামত বিভিন্ন সময়ত বিভিন্ন ঠাইত বহুত সহায় কৰি থাকে এইজন আমাৰ এৰাংগাই চিনাকি কৰি দিছোঁ তাৰপিছত আছে আৰু আন এগৰাকী আমাৰ বাইদেউ এগৰাকী আছে তেখেতে আহি আৰু আপুনি চব্জি কাটি আছে মোবাইলত চব্জি কাটি থকাৰ মাজতেই সকলোকে অনুৰোধ জনাওঁ থেংক ইউ আজি আমাৰ ইয়াত আহি গুড ঠাই পিকনিক খাবৰ কাৰণে সকলো ভাল পাইছে আৰু ইয়াত আহি
থেংক ইউ আৰু এতিয়া অলপ পাছত আমি ভাতো খাম চালাডো খাম তো ফূৰ্তি কৰিম আৰু মানে থেংক ইউ এয়া যেগৰাকী বাইদেউ আমাৰ মৌচুমী বাইদেউ সকলোৰে মৰমৰ এই মৌচুমী বাইদেউক আমি চিনাকি কৰি দিছোঁ আৰু মৌচুমী বাইদেউক আমাক ধুনীয়াকৈ এড্ৰেছ কৰিবলৈ অনুৰোধ জনাইছোঁ ধুনীয়াকৈ কি এড্ৰেছ কৰিম যিহেতু আজি প্ৰথমবাৰ আমাৰ 2024 আমি প্ৰথমবাৰ আজি ইয়াত পিকনিক এৰেঞ্জ কৰা হৈছে KFC ছাৰে আজি এৰেঞ্জ কৰাৰ কাৰণে বহুত ভাল লাগিছে তো মই ইমানেই ক'ম হেপী নিউ ইয়াৰ সকলোকে আহি থকা এই বছৰটো সকলোৰে ভাল হওক থেংক ইউ ধন্যবাদ সকলোকে নিমন্ত্ৰণ কৰাৰ লগতে আজি আমাৰ ৰম্পী ছাৰো আছে আমাৰ মাজত লগতে জেৰিবেল ছাৰো আছে আমাৰ ব্লকৰ লগতে বিভিন্ন কামত জড়িত হৈ থকা আমাৰ ব্লকৰ Thank you, sir. Thank you for this very privilege. The rules are there. As well as for the main people. Lang tu ke mesin di sopta. Lason itu lang bot lo nanti kupulah. Kaya kita me itu mana lain sih konser oi pick ko. Dan ke itu agul ke success peme po. Quality education ke lason ay every ta doa lo. Cuma co-curricular curricular activities lo. Asal lason ini tum bom pulau tante. ধন্যবাদ থাকিল গতিকে এইখিনি আমি সামৰি দিছোঁ আৰু পিছত আপোনালোকে চাই থাকিব আৰু আজি আইটেমছ কি কি আছে খানা আজি লোকেল চিকেন আছে তাৰপিছত গাহৰি আছে মাছ আছে দালি আছে আৰু খাচী মাংস আছে বা গোটেইকেইবিধে আছে ন গোটেইকেইবিধ আছে একো এৰা নাই সো খানাৰ আইটেমছখিনি গম পালে আৰু সকলোৰে লগত চিনাকি কৰি দিলোঁ আশা কৰোঁ আপোনালোকে আজিৰ ব্লগটো চাই ভাল পালে অলৰেডি ব্লগটো বহুত বেছি দীঘলীয়া হৈ গ'ল সেইকাৰণে ইয়াত লাংবগু ৱাটাৰফলটো আপোনালোকক দেখাব নোৱাৰিম নেক্সট ব্লগটোত আপোনালোকে চাবলৈ পাব এক্সপ্ল'ৰিং লাংবগু ৱাটাৰফল সো এইবাৰৰ বাবে ইমানতে সামৰোঁ ভিন্দুৱে গান গাই আছিলে কিন্তু কপিৰাইটছ লাগি যাবৰ বাবে গানটো দিব নোৱাৰিলোঁ নেক্সট ব্লগত লগ পাই আছোঁ টিল দেন সকলো ভালে থাকিব কুশলে থাকিব বাই বাই আৰু এই ব্লগটো লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে সাবস্ক্ৰাইব কৰি দিব যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে আজিলৈ আহিছোঁ বাই